নমস্কাৰ, মই পৰশ ভট্টকৰী আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। আপোনালোকে জানেনে যে গুজৰাটৰ এক লুকাই থকা ৰত্ন মাধাপাৰক প্ৰায় এছিয়াৰ আটাইতকৈ ধনী গাঁও বুলি কোৱা হয়। কচ্ছ জিলাৰ এই উল্লেখযোগ্য গাঁওখনে নিজৰ অসাধাৰণ আৰ্থিক সফলতাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা দিশতে চৰ্চা লাভ কৰিছে। সামান্য আকাৰৰ সত্ত্বেও মাধাপাৰ সমৃদ্ধি, প্ৰগতি আৰু সম্প্ৰদায়ৰ বৃদ্ধিৰ প্ৰতীক হিচাপে থিয় দিছে। গাঁওখনক সঁচাকৈয়ে আকৰ্ষণীয় কৰি তোলা কথাটো হ'ল তাৰ বাসিন্দাসকলৰ অবিশ্বাস্য সম্পদ, যিসকলে সামূহিকভাৱে প্ৰায় ৭,০০০ কোটি টকাৰ ফিক্সড ডিপজিট ৰাখে। এই সাফল্যই কেৱল আৰ্থিক সমৃদ্ধিৰেই নহয়, মাধাপাৰৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, উদ্যোগী মনোভাৱ আৰু বিশ্বব্যাপী ব্যৱসায়িক সংযোগকো প্ৰতিফলিত কৰে। আজি এই গাঁওখনক গুজৰাটৰ অন্যতম ধনী তথা এটা সৰু সম্প্ৰদায়ে কেনেকৈ অসাধাৰণ সফলতা লাভ কৰিব পাৰে তাৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে উদযাপন কৰা হয়। মাধাপাৰক প্ৰায় গুজৰাটৰ আন ডাঙৰ চহৰবোৰে লুকুৱাই ৰাখে, কিন্তু শেহতীয়াকৈ গাঁওখনে এক আচৰিত ধৰণৰ ধন সঞ্চয়ৰ জৰিয়তে নিজৰ নাম অৰ্জন কৰিছে। গাঁওখনৰ আৰ্থিক অৱস্থাই বাসিন্দাসকলৰ বুদ্ধিমান আৰ্থিক পদ্ধতিয়ে ৰাজ্যখনৰ অৰ্থনীতি বৃদ্ধিৰ বাবে কি কৰিব পাৰে তাৰ এক উদাহৰণ হয়। সামান্য আকাৰৰ সত্ত্বেও মাধাপাৰে এছিয়াৰ অন্যতম ধনী গাঁও হিচাপে সুনাম অৰ্জন কৰি এক অসাধাৰণ আৰ্থিক উত্তৰাধিকাৰ গঢ়ি তুলিছে। গাঁওখনৰ অপৰিসীম সমৃদ্ধি এৰাতিৰ সফলতা বা হঠাৎ সৌভাগ্যৰ ফল নহয়, বৰঞ্চ দশক দশক ধৰি বুদ্ধিমান সঞ্চয়, বুদ্ধিমান বিনিয়োগ, কঠোৰ পৰিশ্ৰম আৰু আৰ্থিক অনুশাসনৰ গভীৰ শিপাই থকা সংস্কৃতি। খবৰ অনুসৰি মাধাপাৰত প্ৰায় ৩২,০০০ বাসিন্দা আছে, যিসকলে সামূহিকভাৱে আচৰিত ধৰণৰ ৭,০০০ কোটি টকাৰ ফিক্সড ডিপজিট ৰাখে। এই উল্লেখযোগ্য সংখ্যাই সমাজৰ শক্তিশালী অৰ্থনৈতিক ভেটি আৰু উদ্যোগী মনোভাৱক প্ৰতিফলিত কৰে। গাঁওখনৰ জনসংখ্যাৰ এটা বৃহৎ অংশ পেটেল সম্প্ৰদায়ৰ, যাৰ বহুতেই ভাৰত আৰু বিদেশ উভয়তে সফল ব্যৱসায় স্থাপন কৰিছে। তেওঁলোকৰ বিশ্বব্যাপী উপস্থিতিৰ লগতে তেওঁলোকৰ শিপা সংৰক্ষণৰ দায়বদ্ধতাই মাধাপাৰক সমৃদ্ধি, প্ৰগতি আৰু সম্প্ৰদায় চালিত সফলতাৰ এক উজ্জ্বল উদাহৰণলৈ ৰূপান্তৰিত কৰাত মুখ্য ভূমিকা পালন কৰিছে। এই আৰ্থিক সমৃদ্ধিৰ এটা উল্লেখযোগ্য দিশ হ'ল নন ৰেচিডেণ্ট ইণ্ডিয়ানছ বা চমুকৈ NRIs। মাধাপাৰৰ বাসিন্দাৰ এটা উল্লেখযোগ্য অংশ প্ৰৱাসী ভাৰতীয়, যিয়ে স্থানীয় বেংক আৰু ডাকঘৰত যথেষ্ট পৰিমাণৰ ধন জমা কৰি গাঁওখনৰ সম্পদত অৰিহণা যোগায়। বৰ্তমানলৈকে মাধাপাৰত এক্সিছ বেংক, HDFC বেংক, ICICI বেংক আৰু ইউনিয়ন বেংক আদিৰ দৰে ডাঙৰ নামকে ধৰি 17টা বেংক আছে। এই ধনী গাঁওখনৰ শক্তিশালী বেংকিং খণ্ডৰ উপৰিও বিদ্যালয়, উদ্যান, পথ আৰু পানীৰ সুবিধাকে ধৰি সুবিকশিত সুবিধা আৰু সেৱাসমূহৰ বৈশিষ্ট্য আছে। গতিকে যদি আপুনি এতিয়াও এছিয়াৰ আটাইতকৈ ধনী গাঁওখন ভ্ৰমণ কৰা নাই, তেন্তে আপুনি সোনকালে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, যাতে সেই গাঁৱৰ মানুহৰ পৰা আৰ্থিক প্ৰেৰণা লাভ কৰে। মাধাপাৰৰ ৰাইজৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। স্মাৰ্ট সঞ্চয়, বুদ্ধিমান বিনিয়োগ, কঠোৰ পৰিশ্ৰম আৰু আৰ্থিক অনুশাসনৰ জৰিয়তে গাঁওবাসীয়ে অসাধাৰণ সম্পদ গঢ়ি তুলিবলৈ কেনেকৈ সক্ষম হৈছে, যাৰ ফলত মাধাপাৰ এছিয়াৰ অন্যতম ধনী গাঁও হিচাপে পৰিগণিত হৈছে। আৰু তেওঁলোকৰ সফলতাই ভৱিষ্যতৰ পৰিকল্পনা কৰা, এটা সম্প্ৰদায় হিচাপে সংযুক্ত হৈ থকা আৰু চিন্তাশীল আৰ্থিক সিদ্ধান্ত লোৱাৰ গুৰুত্ব দেখুৱাইছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াবৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।